নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ 1979 চনৰ পৰা 1985 চনলৈকে হৈছিল অসম আন্দোলন অসম আন্দোলনৰ মুখ্যত বিষয় আছিল বিদেশীসকলক অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব আৰু আজিৰ দিনটোতো বিদেশী বাংলাদেশীয়ে ভৰি থকা বুলি ৰাজ্যত বিভিন্ন সময়ত সকলোৱে কয় সংবাদ মাধ্যমত ৰাজ্যত আজিৰ দিনটোত সৰ্ববৃহৎ উচ্ছেদ চলিল বিলাসীপাৰাত আৰু এই উচ্ছেদ ইমানেই ভয়াবহ আছিল যে উচ্ছেদ চলি যোৱা দুখনকৈ বুলডোজাৰ ভাগি পেলাইছিল উচ্ছেদিত লোকসকলে খবত আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো যদি এই উচ্ছেদস্থলীত লগ পালেহেঁতেন তেনেহ'লে তেখেতকো প্ৰাণে মৰাৰ ভাবুকি দিছিল উচ্ছেদিত লোকসকলে তেওঁলোকৰ চকুৰ সন্মুখতে যেতিয়া ঘৰ ভাঙি গ'ল ক্ষোভত তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো প্ৰাণে মৰাৰ কথা কৈ দিলে যাৰ বাবে ক্ষোভত এনেকুৱা পৰিৱেশ হ'ল দুখনকৈ বুলডোজাৰ ভাঙি দিলে এতিয়া আহিছোঁ মূল বিষয়ক লৈ এই উচ্ছেদৰ বাবে দায়ী কোন আপুনি কি ভাবে উচ্ছেদৰ বা যিসকল ব্যক্তিক তাক দীৰ্ঘদিনৰ পৰা তাত থাকিলে তাত ওচৰ চুবুৰীয়া যিসকল লোক বসবাস কৰিছিলে তেওঁলোকে এই বিষয়টো কিয় গম নাপালে বা গম পোৱাৰ পিছতো কিয় অৱগত কৰা নাছিল অৰ্থাৎ যিসকল লোকে তেওঁলোকৰ যি অঞ্চলত ঘৰবাৰী বনালে ৰাস্তা হ'ল বৈদ্যুতিক সংযোগ আহিল তাত ধৰ্মীয় অনুষ্ঠান গঢ় লৈ উঠিল পৰ্যায়ক্ৰমে তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হ'ল খেতিবাৰী কৰিলে তেনে ধৰণৰ স্থানসমূহ যেতিয়া দখল কৰিছিল চৰকাৰী ভূমিত তাত ওচৰে পাজৰে থকা ব্যক্তিসকলে কিয় তেওঁলোকক কথা অৱগত নকৰিলে আজিৰ দিনটোত বিশেষভাৱে কেইজনমান বিশেষ ব্যক্তিৰ বিশেষ মন্তব্য আপোনালোকক শুনাম এই প্ৰতিবেদনত বাবুল হাজৰিকা নামৰ যুৱকজনে কৈছে এই উচ্ছেদৰ বাবে দায়ী একমাত্ৰ চৰকাৰ কংগ্ৰেছ চৰকাৰক দায়ী কৰি ক'লে যে যি সময়ত কংগ্ৰেছ চৰকাৰ চলি আছিল সেই সময়ত একাংশ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ বাবে এনেধৰণে চৰকাৰী ভূমিত তেওঁলোকক সংস্থাপন দিয়া ব্যৱস্থা কৰিছিল যাৰ ফলস্বৰূপে আজি ভুগিব লগা হৈছে একাংশ খিলঞ্জীয়া মুছলমানেও যাৰ মাটিবাৰী এতিয়া তছনছ কৰি দিছে বুলডোজাৰে এনেধৰণে মন্তব্য কৰিছিল বাবুল হাজৰিকাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মন্তব্য যে কোনো কাৰণতে খিলঞ্জীয়াৰ ওপৰত বুলডোজাৰ চলা নাই মুখ্যমন্ত্ৰীয়ে কৈছে যে বিলাসীপাৰাত যি ধৰণৰ উচ্ছেদ চলিছিল এই উচ্ছেদৰ 90% লোক নিজেই উক্ত স্থানৰ পৰা আঁতৰি গৈছিল বাকী 10% লোকহে তাত আছিল আৰু এই 10% লোকসকলেহে এই ধৰণৰ উৎপাত কৰা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মন্তব্য কৰিছে যে কংগ্ৰেছ কেতিয়াও উচ্ছেদিত লোকৰ কাষত নাথাকে বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থতে এনেধৰণৰ উচ্ছেদ কৰি আছে অখিল গগৈৰ মতে যিসকল বিজেপি নেতাই এই উচ্ছেদক লৈ ৰাজনীতি কৰিছে হিন্দু ভোটসমূহ একত্ৰীকৰণৰ স্বাৰ্থত এই ধৰণৰ উচ্ছেদ চলাইছে এয়া আছিল অখিল গগৈৰ মন্তব্য আজিৰ দিনটোত মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিছে উচ্ছেদিত লোকসকলে ক্ষোভত মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত উচ্ছেদ প্ৰসংগত কি কৈছিল মই আপোনালোকক শুনাই লৈছোঁ যে খিলঞ্জীয়া লোকৰ ঘৰত কেতিয়াও বুলডোজাৰ নচলে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব 90% ৰাইজে নিজে আঁতৰি গৈছে বাকী 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে চক অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে আমাৰ এটা নিজস্ব ৰাজনীতি আছে আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয় সেইটো তেওঁৰ আদৰ্শ আমি আমাৰ লাইনত থাকিম তেওঁৰ লাইনত থাকক কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছোঁ মই এটাই কথা ক'ম আপোনালোকে আপোনালোকৰ কাম কৰক আমি আমাৰ কাম
শুনিলে এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আজিৰ দিনটোত উচ্ছেদিত পৰিয়ালক লৈ উল্লেখ কৰি কৈছে যে খিলঞ্জীয়াৰ ঘৰত কেতিয়াও উচ্ছেদ চলা নাই আৰু এনে সময়তে সামাজিক মাধ্যমত একাংশই কিন্তু এই মন্তব্যৰ কমেণ্টো কৰিছে বিভিন্ন ধৰণে উত্তৰ লখিমপুৰৰ গুণগুণ চেতিয়া কি খিলঞ্জীয়া নাছিল নেকি বুলি প্ৰশ্ন কৰিছে বা কঠীয়া বা এই প্ৰসংগত মুখ্যমন্ত্ৰী পূৰ্বতেও উত্তৰ দিছিল যে বাংলাদেশী বা বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত 855 জনকৈ লোকৰ শ্বহীদ হৈছিল গতিকে আমি কঠীয়াখিনি দিয়াত আপত্তি কত বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উত্তৰ দি থৈছে মুঠৰ ওপৰত বিষয়টোক লৈ এতিয়াও চৰ্চা আছে আনহাতে অখিল গগৈ আজিৰ দিনটোত উপস্থিত হৈছিল বিলাসীপাৰাত উপস্থিত হৈ উচ্ছেদিত লোকসকলৰ বুজ ল'ব গৈছিল আৰু তাতো যেন এক প্ৰকাৰৰ ক'ৰবাত ৰাজনীতিয়ে সোমাই থাকিল অখিল গগৈৰ মন্তব্য কৰিলে যে বিজেপিয়ে হিন্দুৰ ভোট সম্পূৰ্ণৰূপে একত্ৰীকৰণ কৰি মুছলমান আৰু হিন্দুৰ ভোট বিভাজন কৰিবলৈ চেষ্টা কৰিছে অখিল গগৈ কি কৈছিল উচ্ছেদ প্ৰসংগত ডক্টৰ ভূপেন হাজৰিকাৰ হেনো এটা গান তেখেতৰ মনলৈ বৰকৈ আহি আছিল অখিল গগৈৰ মন্তব্য শুনাই লৈছোঁ আজি মোৰ নিজৰে দুখ লাগি আহিছে ভূপেন হাজৰিকাৰ গানটোকে অনবৰতে মনত পৰি আছে অনবৰতে ভূপেন হাজৰিকাৰ গানটোকে সংখ্যালঘু খেতিয়কৰ এই গানটোকে মনত পৰি আছে ভাঙি পৰা মন্দিৰ এই গানটোকে মনত পৰি আছে তো গতিকে মই ভাবোঁ যে আজি সমগ্ৰ অসম জুৰি কেৱল ধৰ্মটো মুছলমান হোৱাৰ কাৰণে ইছলাম ধৰ্ম হোৱাৰ কাৰণে মানুহবিলাক মুছলমান হোৱাৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ ওপৰত যি ধৰণে বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে অত্যাচাৰ কৰিছে এইটো তেওঁলোকৰ এটা কৌশল ভোট লোৱাৰ কৌশল তেওঁলোকৰ এইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি যে মুছলমানক যদি আক্ৰমণ কৰে হিন্দু মানুহে পৰা ভোট বেছিকৈ পাব আৰু সেই কাৰণটোৰ কাৰণে তেওঁলোকে উচ্ছেদটোক এটা হাতিয়াৰ ৰূপে তেওঁলোকৰ ভোট আহৰণৰ হাতিয়াৰ ৰূপে ব্যৱহাৰ কৰিছে আৰু সেই হাতিয়াৰটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে ডেফিনেটলি এটা ভূমিকা লৈছিলে কাৰণ তেওঁলোকে কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ এটাও সমস্যা সমাধান কৰি থৈ নগ'ল এয়া আছিলে অখিল গগৈৰ মন্তব্য আনহাতে যুৱ নেতা বাবুল হাজৰিকাই মন্তব্য কৰিছে গুৰুত্বপূৰ্ণ তেখেতে উল্লেখ কৰিছে যে এই উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে দায়ী ৰকিবুল হুছেইনৰ দৰে ব্যক্তিসকল তেখেতে সাংসদ ৰকিবুল হুছেইনক উদ্দেশ্যে উল্লেখ কৰি কৈছে যে 10,000তকৈও অধিক ভোটত বিজয় সাব্যস্ত কৰা সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে আৰু কংগ্ৰেছৰ একাংশ নেতাৰ বাবে এনেধৰণৰ উচ্ছেদ চলা বুলি কৰিছে অৰ্থাৎ এই বিষয়টোৰ ওপৰত বাবুল হাজৰিকাই দিয়া মন্তব্য আপোনালোকক শুনাই দিছোঁ কিন্তু এই গোটেই উচ্ছেদৰ কাৰোবাৰটো যদি আপোনালোকে চাই ধুবুৰীৰ জনগণক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যি বিগত লোকসভা নিৰ্বাচনত আপোনালোকৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনক যে 10 লাখতকৈ অধিক ভোটত জিকাইছিলে আপোনালোকে কেইটামান কথা আজিও মনত পেলোৱাৰ প্ৰয়োজন যে ৰকিবুল হুছেইনহঁতে যেতিয়া প্ৰতাপী মন্ত্ৰী আছিলে প্ৰভাৱশালী মন্ত্ৰী আছিলে যেতিয়া ৰকিবুল হুছেইনহঁতৰ মতেই চৰকাৰখন চলিছিলে তেতিয়াই কিন্তু এইবিলাক যে উচ্ছেদ কৰিব লাগে কিবা কিবি কৰিব লাগে গোটেইখিনি তেওঁলোকেই গৃহীত কৰি থৈ যোৱা বস্তু কিন্তু সেই কথাটো নমস্কাৰ মই বাবুল আলী হাজৰিকা সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যোৱাকালিৰ পৰাই আজিও আমি ছ'চিয়েল মিডিয়া সংবাদ মাধ্যমৰ খুব দুখ লগা ছবি দেখি আছোঁ ধুবুৰীৰ যিটো ধুবুৰীত অমানৱীয়ভাৱে অসমৰ ভিতৰতে আটাইতকৈ বৃহৎ উচ্ছেদ চলাই আছে আৰু এই চৰকাৰখনে সম্পূৰ্ণ অমানৱীয়ভাৱে অসাংবিধানিকভাৱে উচ্ছেদ চলাই আছে কাৰণ কোনোবা যদি চৰকাৰী মাটিত বসবাস কৰি আছে তেতিয়াহ'লে সেইসকল লোকক পুনৰ সংস্থাপনৰ পূৰ্বতে ব্যৱস্থা কৰিব লাগে তেওঁলোকক নিৰ্ধাৰিত আন এটা স্থানলৈ স্থানান্তৰিত কৰিব লাগে সময়সীমা বান্ধি দিব লাগে তাৰ পিছত তাত উচ্ছেদ চলাব লাগে কিন্তু চৰকাৰখনে সম্পূৰ্ণ অমানৱীয়ভাৱে উচ্ছেদ চলাই আছে আৰু তাৰ প্ৰথমতে মই ভিডিঅ'টো আৰম্ভণিতে সেই গোটেই সমগ্ৰ এই চৰকাৰখনে যি সমগ্ৰ অসমতে অমানৱীয় উচ্ছেদ চলাইছে তাৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু এই যিখিনি মানুহক আজি পৰ্যন্ত এতিয়ালৈকে ধুবুৰীত উচ্ছেদ চলালে বা অসমৰ বিভিন্ন জেগাত উচ্ছেদ চলালে সেই মানুহখিনিক অনতিপলমে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছোঁ এতিয়া লাইভত অহাৰ মূল বিষয়বস্তুটো হ'ল যে ধুবুৰীত অসমৰ ভিতৰত এটা বৃহৎ উচ্ছেদ চলিছে আজিলৈকে ইমান ডাঙৰ এলেকাত এনেকৈ উচ্ছেদ চলা নাই হাজাৰ হাজাৰ পৰিয়াল গৃহহাৰা হৈ গৈছে ইতিমধ্যে গৃহহাৰা হৈছে আৰু তেওঁলোকৰ বেলেগ কোনো স্থানো নাই কৰবাত যাবৰ কাৰণে কাৰণ চৰকাৰে তেওঁলোকক উচ্ছেদৰ পূৰ্বে স্থান দিয়া নাই বা উচ্ছেদৰ পাছতো যে বেলেগ এডোখৰ মাটি কৰবাত দিব হেতু মনে কোৱা নাই কাৰণ তেওঁলোকে আকৌ বেলেগ কৰবাত গৈ থাকিব লাগিব দুদিন পাছতো তাতে গৈ পেলাই আকৌ অবৈধ দখল বুলি উচ্ছেদ চলাব কিন্তু এই গোটেই উচ্ছেদৰ কাৰোবাৰটো যদি আপোনালোকে চাই ধুবুৰীৰ জনগণক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যি বিগত লোকসভা নিৰ্বাচনত
আপোনালোকৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনক যে 10 লাখতকৈ অধিক ভোটত জিকাইছিলে, আপোনালোকে কেইটামান কথা আজিও মনত পেলোৱাৰ প্ৰয়োজন যে ৰকিবুল হুছেইনহঁতে যেতিয়া প্ৰতাপী মন্ত্ৰী আছিলে, প্ৰভাৱশালী মন্ত্ৰী আছিলে, যেতিয়া ৰকিবুল হুছেইনহঁতৰ মতেই চৰকাৰখন চলিছিলে, তেতিয়াই কিন্তু এইবিলাক যে উচ্ছেদ কৰিব লাগে, কিবা কিবি কৰিব লাগে, গোটেইখিনি তেওঁলোকেই গৃহীত কৰি থৈ যোৱা বস্তু। কিন্তু সেই কথাটো আজি যে আমি বিজেপি চৰকাৰক দুখিছো, বিজেপি চৰকাৰ বুলডোজাৰ দেখিছো, কি জেচিবিক যে আমি দুখিছো বা চৰকাৰখনক দুখিছো, হয় বিজেপি চৰকাৰ 100% দায়ী, কিন্তু 100%তকৈ বেছি দায়ী সেই সময়ত কংগ্ৰেছ চৰকাৰে কৰি থৈ যোৱা ভুলৰ কাৰণে তেওঁলোক বেছি দায়ী। আৰু তাৰ মূলতে এটাইতকৈ বেছি দায়ী সংখ্যালঘু মন্ত্ৰীৰ ভিতৰত এটাইতকৈ অসমৰ শক্তিশালী মন্ত্ৰী আছিলে ৰকিবুল হুছেইন, তেওঁ কিন্তু সকলোতকৈ দায়ী। আৰু তেওঁকেই আপোনালোকে বিগত লোকসভা নিৰ্বাচনত 10 লাখতকৈ অধিক ভোটত আপোনালোকৰ লোকসভা সমষ্টিত জিকাইছিলে বা হোৱাখিনি হৈ গ'ল। কিন্তু আজি আপোনালোকে এটা কথা অনুভৱ কৰক, আজি যদি চাহ জনজাতীয় অঞ্চলত যদি এনেকুৱা ধৰণৰ ডাঙৰ উচ্ছেদ কৰিলে হয়, অসমৰ যিমান কেইজন চাহ জনজাতীয় নেতা সংসদত আছে, বিধানসভাৰ মজিয়াত আছে, কিন্তু সকলোৱে কিন্তু এনেকুৱা ধৰণৰ প্ৰতিবাদৰ সৃষ্টি কৰিলে হয়, মোৰ বিশ্বাস তেওঁলোকে এনেকুৱা ধৰণৰ চৰকাৰখনক বাধ্য কৰালে হয়, চৰকাৰত থাকিও যে আমি আজিয়েই বিধায়ক পদ ত্যাগ কৰিম, আজিয়ে আমি সাংসদ পদ ত্যাগ কৰিম, অন্যথা উচ্ছেদ ৰখাই দিয়ক, তেনেকৈ অপশ্যন দিলে হয়। কিন্তু দুখ আৰু পৰিতাপৰ কথা, ইমান প্ৰত্যেক দিনাই দিনে উচ্ছেদ হৈ আছে অমানৱীয়ভাৱে। ধুবুৰীত আজি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ উচ্ছেদ হ'ল। ৰাতিপুৱাই শুই উঠি ভাবিছিলো যে ৰকিবুল হুছেইন চাগে আজি কি কৰিছে, চাগে মানুহটো চাগে হয়তো আজি পগলা হৈ চাগে শেষ হৈ যাব চাগে, কাৰণ ইমান তেওঁ সমষ্টিত হাজাৰ হাজাৰ মানুহক আজি অমানৱীয়ভাৱে উচ্ছেদ চলাব। মইতো ভাবিছিলো চাগে যোৱাকালিৰ পৰাই ৰকিবুল হুছেইন উচ্ছেদস্থলীত গৈ চাগে জেচিবি বুলডোজাৰৰ সন্মুখত থিয় হৈ আছে, তেনেকৈ ভাবিছিলো। কিন্তু এতিয়া দেখি ছবিবিলাক দেখি অনুমান কৰিছো যে মইহে পগলা আছিলো। ৰকিবুল হুছেইন সিহঁতে ক'ৰবাত বিৰিয়ানী খাই পেলাই ঘূৰি ফুৰিছে। আজি থাকিব লাগিছে উচ্ছেদস্থলীত, চৰকাৰক ক'ব লাগিছিলে, আজি তেওঁ প্ৰতিবাদ কৰিব লাগিছিলে, সংসদৰ স্থলীত গৈ পেলাই প্ৰতিবাদ কৰিব লাগিছিলে যে সাংসদ পদ ত্যাগ কৰিম, গোটেই বিশ্ববাসীক ভাৰতবাসীক জনাই দিব লাগিছিলে, ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ নিব লাগিছিলে যে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। কিন্তু এইবিলাক খবৰ খাতি নাই, মাত্ৰ সংবাদ মাধ্যমক মানুহক উচ্ছেদিত, মানুহক আৱেগিক কৰিবৰ কাৰণে, কিবা কৰিবৰ কাৰণে দুই এষাৰ কথা কৈ পেলাই তেওঁলোকে দায় সাৰিব বিচাৰিছে। আজি অসমৰ সংখ্যালঘু বিধায়কখিনি যে আছে, মই কওঁ এইকেইটাৰ নিচিনা এই মেকুৰীৰ পোৱালিতকৈ এইকেইটাক সাত চৰা বুলি ক'লেও ভুল নহ'ব। এটা সংখ্যালঘু বিধায়কৰ অসমত কাম নাই, কাৰণ তেওঁলোকৰ যদি দম থাকিলে হয় সকলোৱে একত্ৰিতভাৱে আজি বিধানসভাৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ কৰিলে হয়, চৰকাৰখনক বুজাই দিলে হয়। তেওঁলোকে আজি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ললে হয়। আচলতে তেওঁলোকৰ অন্তৰত জাতিৰ প্ৰতি আৱেগ নাই, তেওঁলোকৰ অন্তৰত জাতিৰ প্ৰতি প্ৰেম নাই, তেওঁলোকৰ অন্তৰত আছে নিজৰ মোহ মায়া, তেওঁলোকৰ অন্তৰত আছে নিজৰ সুখ সন্তানসকলক কিদৰে কিবা কিবি ডাঙৰ কন্ট্ৰেক্টৰ বনাব পাৰি, ডাঙৰ উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰি, ডাঙৰ ডক্টৰ ইঞ্জিনিয়াৰ বনাব পাৰি, নিজৰ সন্তানক নিজৰ ঘৰ দুৱাৰ কেনেকৈ ডাঙৰকৈ বনাব পাৰি, গুৱাহাটীত কেনেকৈ হাতীগাঁৱত মাটি কিনিব পাৰি, গুৱাহাটী কেনেকৈ ৰাজধানী মৰিত ওচৰে পাজৰে মাটি কিনিব পাৰি, সেই আশাতে সংখ্যালঘু বিধায়কসকল থাকে বা মন্ত্ৰী হৈ থাকে। তেওঁলোকৰ কিন্তু জাতিৰ প্ৰেম নাই। সেইকাৰণে আমাৰ সৰ্বসাধাৰণ জনগণৰ প্ৰতি মই এটাই আহ্বান জনাইছো যে এই কথা বতৰাবিলাক অনুধাৱন কৰাৰ প্ৰয়োজন। এই যে নিৰ্বাচনৰ সময়ত যে আমি বিশেষ ৰাজনৈতিক দলবিলাকৰ প্ৰতি যে উঠি পৰি যে আপোনালোক একদম চিঞৰ বাখৰ কৰি নিজৰ কাম কাজ এৰি পেলাই ক'ৰবাত হাই কাজিয়া কৰি ফুৰে, কোনো ৰাজনৈতিক দলে কিন্তু আমাক নোখোৱাই, কোনো ৰাজনৈতিক দলে কিন্তু আমাক একো লাভালাভ নিদিয়ে। নিজেই নিজক জীয়াব লাগিব, নিজেই নিজক চাব লাগিব। ভোট দিয়াটো গণতান্ত্ৰিক অধিকাৰ, ভোট দিয়া সময়ত গৈ পেলাই আপুনি কাক ভোট মাৰিছে কোনো যাতে গম পাব নালাগিব। আপোনাৰ জনগোষ্ঠীৰ ভোট কোনটো দলে পাব যাতে কোনো দলেই যাতে নিজৰ মনত ভাবি ল'ব নোৱাৰিব ইহঁতৰ ভোটটো আমাৰ কাৰণে একদম কম মূল্যৱান, কাৰণ আমি কিবা দিও নিদিও ইহঁত আমাৰ লগতে থাকিবই। সেই কথাটো কোনো ৰাজনৈতিক দলক ভাবি ল'বলৈ বাধ্য কৰাই নিদিব। অনাগত দিনত সেইবিলাক উত্তৰ দিয়ক। ধন্যবাদ। মুঠৰ ওপৰত আজিৰ দিনটোত যি উচ্ছেদ চলিল, এই উচ্ছেদস্থলীত কিন্তু কেৱল কান্দনৰ ৰোল দেখা পোৱা গ'ল। প্ৰায় 300ৰ পৰা 500 ঘৰ মানুহৰ ঘৰ
বাৰী সম্পূৰ্ণৰূপে তছনছ হ'ল বুলডোজাৰ চলি গ'ল বিলাচীপাৰাত আৰু মুখ্যমন্ত্ৰীও একেবাৰে এটা কথাতে কৈছে যে চৰকাৰী ভূমিত বেদখলভাৱে থকা ব্যক্তিসকলক কোনো কাৰণতে থাকিবলৈ দিয়া নহয় সত্ৰভূমি ইয়াৰ উপৰিও চৰকাৰী যিসমূহ ভিলেজ ৰিজাৰ্ভ ইয়াৰ ওপৰত যিসকলে ব্যক্তিয়ে বেদখলকৃতভাৱে জোৰকৈ তাত স্থাপন কৰিছিল বাসগৃহ কৰিছিল তেওঁলোকৰ ওচৰলৈকে আইনী প্ৰক্ৰিয়াৰে নটিচ যাব আৰু তেওঁলোকক ইয়াৰ পিছত উচ্ছেদ চলিবই আনহাতে বিভিন্ন দল সংগঠনসমূহে কৈছে যে উচ্ছেদ চলক কোনো আপত্তি নাই কিন্তু সম্পূৰ্ণ বিধিসন্মতভাৱে এই উচ্ছেদ চলাৰ প্ৰয়োজন আছে নীতিসন্মতভাৱে যদি উচ্ছেদ নচলে তেনেহ'লে এয়া ক্ষতি হ'ব চৰকাৰৰ বাবে আনকি উচ্ছেদ চলিত এনেধৰণৰ মন্তব্যও কৰা দেখা পোৱা গৈছিল যে কংগ্ৰেছ চৰকাৰৰ দিনত এনেধৰণৰ ঘটনা হোৱা নাই এতিয়া বিজেপি চৰকাৰৰ দিনতহে উচ্ছেদ আৰম্ভ কৰিব ধৰিছে মুঠৰ ওপৰত এই উচ্ছেদৰ বিষয়ক লৈ এতিয়াও চৰ্চা চলি আছে এই উচ্ছেদ কিয় হয় বা উচ্ছেদক লৈ দায়ী কোন এই সম্পূৰ্ণ বিষয়টো মই ৰাইজৰ ওচৰত এৰিছোঁ আপোনালোকেও মতামত দিব পাৰে কমেণ্টত ইয়াৰ বাবে দায়ী কোন বিদায় লৈছোঁ